ধ্বংসৰ দিশলৈ আগবাঢ়িছে পবা বনাঞ্চল। বনদস্যুৰ দলে এফালৰ পৰা তহিলং কৰিছে বনাঞ্চলখনৰ গছ। এয়া জুনাইৰ পবা বনাঞ্চল অথবা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত একোটা বৃহৎ কাঠৰ কুণ্ডা। চোৰাং কাঠ কাৰবাৰীৰ দলে এফালৰ পৰা বনাঞ্চলখনত কাটি গৈছে একোজোপা বৃহৎ গছ। এটা বৃহৎ বন বিভাগ থকা স্বত্তেও প্ৰস্তাৱিত অভয়াৰণ্যখনত এনেদৰে বনদস্যুৰ দলে মূল্যৱান গছবোৰ কাটি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক আৰু ধেমাজি জিলা ছাত্ৰ সন্থাই। আজি আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু জোনাই মহকুমা ছাত্ৰ সন্থা আমি জোনাইৰ পবা বনাঞ্চলখন আমি পৰিদৰ্শন কৰি আমি দেখা পাইছোঁ। চিৰুঙৰ পৰা ধৰি পবামুখৰ পৰা ধৰি 3 মাইলৰলৈকে শ শ ডাঙৰ ডাঙৰ গছ কাটি বনদস্যুসকলে ব্যৱসায় কৰি আছে। আৰু আমাৰ জোনাই আমাৰ বন বিষয়াগৰাকীয়ে মেলে মিটিঙে ঘূৰি নিজৰ ফেচবুকত পোষ্ট দি মই আমুকত আছোঁ, মই তামুকত আছোঁ, অকল আমি সেইখিনিকে দেখি পাওঁ। আমি যে পবাৰ সুৰক্ষা লৈ কিনি তেখেতে কিবা কাম কৰিছে আমি এতিয়ালৈকে আমি দেখা পোৱা নাই। গছ কাটিছে অথচ খবৰ নাই বন বিভাগৰ। জোনাইত 2টা বিট কণ্ড আছে। এই 2টা বিট কণ্ডৰ বিষয়া কৰ্মচাৰীয়ে কি কৰে কি নকৰে, যোনজন ৰেঞ্জাৰে এই ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু নহ'লে ৰেঞ্জাৰে যদি ব্যৱস্থা ল'ব নোৱাৰে, DF ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আপোনাৰ বিভাগটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আপোনাৰ কৰ্মচাৰীক নিয়োগ কৰিবলৈ অনুৰোধ জনাইছোঁ। স্থানীয় বনাঞ্চলিক বিষয়াগৰাকীক বদলি কৰাৰ এই দাবী জনালে ছাত্ৰ সন্থাই। এই পবা বনাঞ্চলখন লৈ কিনি আমাৰ জোনাইবাসী ৰাইজৰ বহু সপোন আৰু আশা আছে। যিহেতু এই পবা বনাঞ্চলখন নাথাকিলে জোনাই নাথাকিব। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ আৰু আহ্বান জনাম, আমি আমাৰ এই জোনাই বন বিষয়াগৰাকীক ইয়াৰ পৰা বেলেগ জেগাত ট্ৰেন্সফাৰ কৰি দিয়ক। এই বন বিষয়াগৰাকী এই জোনাইত আমাক নালাগে। ইফালে এনেদৰে গছ কটা সম্পৰ্কত বন বিভাগৰ লোকসকলে দিব নোৱাৰিলে সঠিক উত্তৰ। নহয় আমি তেনেকৈ তেওঁলোকক আমিতো আহিয়ে থাকোঁ। আমি যোৱাৰ পিছতে তেওঁলোকে কাটে। আমি লেকুৰ পৰা আহিবলৈ অলপ দূৰ হয়তো, এতিয়া ইয়াত 2জোপা পালোঁ। আমিতো যিমানখিনি পাৰিছোঁ আমি সেইখিনি চাইছোঁৱে। আমিতো আহিয়ে থাকোঁ তেনেকৈ দেখে হয়। এতিয়া আমাৰ এৰিয়া নহয়, তথাপিতো আজি আমি ছাৰে কোৱা মতে আমি চাবলৈ আহিছোঁ। মাজে সময়ে আহে ৰেঞ্জাৰ আহে, দেৱব্ৰত গগৈ। আমি যেতিয়া যাওঁ তেতিয়া নিগিৰাই, আমি ঘূৰি অহাৰ পিছত গিৰাই, গতিকে আমিতো কিবা কৰিব নোৱাৰোঁ। বনাঞ্চল ৰক্ষাৰ বাবে এতিয়া পৃথিৱীজুৰি মানুহ সজাগ হোৱাৰ সময়তে এনেদৰে চৰকাৰী অৱহেলাৰ বাবেই বন ধ্বংস হোৱাটো নিতান্তই অক্ষমনীয়। জোনাইৰ পৰা ধীৰাজ মিৰিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।